অভ্যাসেনৰ কৰ্ণপথে কৰে হৰ গতিকে অভ্যাস কৰিলে কাণৰ ফুটাইদি যদি হৰ মাৰি দিব পাৰি তেতিয়াহ'লে তোমালোকে অভ্যাস কৰিলে বিজ্ঞানৰ সাধাৰণ চেপ্টাৰ কেইটা কিয় মাৰিবা বহুত সংখ্যক ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান সময়ত যেটো বিজ্ঞানৰ কেমিষ্ট্ৰি পাৰ্টৰ যিকিটা চেপ্টাৰ হেগিটা বৰ টান পায় মই সকলোৰে পৰা হেতুৱে কমপ্লেইন পাওঁ গতিকে হে কেমিষ্ট্ৰি পাৰ্টৰে তোমালোকৰ কিতাপৰ সেকেন্ড চেপ্টাৰ এসিড বেস এণ্ড সল্ট এসিড ক্ষাৰ আৰু লৱণ এই চেপ্টাৰটো আজি আমি ডিসকাস কৰিম তোমালোকৰ হয়তো বহুতৰে কনফিউজন থাকে যে কোনবিলাকক এসিড কয় কোনবিলাকক বেস কয় এসিডৰ প্ৰপাৰ্টি কেনেকুৱা বেসৰ প্ৰপাৰ্টি কেনেকুৱা এসিড আমি কেনেকৈ চিনি পাম বেস আমি কেনেকৈ চিনি পাম এসিডে কাৰ লগত কেনেদৰে ৰিএকচন কৰে বেসে কাৰ লগত কেনেদৰে ৰিএকচন কৰে মানে খাৰে লৱণনো কি গতিকে এই গোটেই কথাখিনি আমি এই ভিডিওটো শিকিম এই চেপ্টাৰটো মই দুটা ভিডিওত কভাৰ কৰিবলৈ যত্ন কৰিম এটো প্ৰথমটো ভিডিও গতিকে তোমালোকে বি ফোকাসড বি কনসেন্ট্ৰেট হৈ ভিডিওটো চাবা প্ৰত্যেকখিনি কনসেপ্ট ক্লিয়াৰ হৈ যাব গতিকে আৰম্ভ কৰো এসিড বেস এণ্ড সল্ট এসিড ক্ষাৰক আৰু লৱণ চেপ্টাৰটো প্ৰথম কথা হল যিবিলাক সাবস্টেন্সে H পজিটিভ আয়ন ৰিলিজ কৰে সেইবিলাকক আমি এসিড বুলি কওঁ H পজিটিভ আয়ন কত ৰিলিজ কৰিব ওয়াটাৰত গতিকে এনেবিলাক সাবস্টেন্স যিবিলাক সাবস্টেন্সে ওয়াটাৰত H পজিটিভ আয়ন ৰিলিজ কৰে সেইবিলাকক আমি এসিড বুলি কওঁ মানে এনেকুৱা ধৰণৰ দ্ৰব্য যি পানীত H পজিটিভ আয়ন এৰি দিয়ে মুক্ত কৰে সেইবিলাকক আমি এসিড বা অম্ল বুলি কওঁ এটা সেই এসিডক যেটা আমি পানীত দিম আমি ধৰি লৈছো HCl তাক আমি পানীত দি দিছো তেতিয়া HCl ৰ পৰা H পজিটিভ আৰু Cl নেগেটিভ দুটা এটা পজিটিভ এটা নেগেটিভ আয়ন মুক্ত হ'ব বা ৰিলিজ হ'ব এটা সেই H পজিটিভ আয়নটো H পজিটিভ হিচাপে নাথাকে পানীৰ লগত বিক্ৰিয়া কৰি ইন্টাৰেক্ট কৰি হি হাইড্ৰোনিয়াম আয়নলৈ কনভাৰ্ট হ'ব H3O পজিটিভ গতিকে যদি প্ৰশ্ন হয় যে HCl এ পানীৰ লগত বিক্ৰিয়া কৰি ইন্টাৰেক্ট কৰি কি আয়ন দিয়ে তেতিয়া যদি আমি কওঁ only H পজিটিভ আয়ন তেতিয়া আমাৰ ভুল হৈছে H পজিটিভ একুয়াছ আয়ন দিয়ে আসলতে যদি আমি কওঁ যে H3O পজিটিভ তাৰ মানে হাইড্ৰোনিয়াম আয়ন দিয়ে হেতু কাৰেক্ট H পজিটিভ আয়নো কাৰেক্ট কিন্তু H পজিটিভ একুয়াছ বুলি আমি ক'ব লাগিব মানে H পজিটিভ যদি পানীৰ লগত আছে ইন্টাৰেক্ট কৰিছে তেতিয়া হেতু আনসাৰটো কাৰেক্ট হ'ব গতিকে আমি এটা ডেফিনিশন পাম H পজিটিভ ৰিলিজ কৰিব পাৰিব হাইড্ৰোনিয়াম আয়ন গঠন কৰিব পাৰিব তেতিয়া এইবিলাকক আমি এসিড বুলি কনসিডাৰ কৰিম নহলে হি কেতিয়াও এসিড হ'ব নোৱাৰে আৰু এসিড হ'বলৈ হলে হি পানীৰ লগত ইন্টাৰেক্ট কৰিব লাগিব পানীৰ লগত ইন্টাৰেক্ট নকৰাকে হি কেতিয়াও এসিড হ'ব নোৱাৰে এসিড কেতিয়াও এসিড নহয় যদি তাৰ লগত পানী নাই এটো আমি এটা সিম্পল এক্টিভিটিৰ সহায়ত বুজিব পাৰো এটো আমি অলপ পাছত হে এক্টিভিটিৰ সহায়ত আমি বুজিম এতিয়া কথা হল কি আমি এসিড কাক কয় বুজি পালো কিন্তু আমি যদি সাধাৰণ ভাষাত যদি আমাক খুধে যে তুমি এসিড দৰ কিছুমান প্ৰপাৰ্টি কোৱাচোন এসিড কেনেকুৱা তোমালোকে টপৰাই উত্তৰ দিবা নহয় নে এসিড টেঙা এসিড corrosive মানে এসিড ডেঞ্জাৰ এসিড চুলে আমাৰ হাত জ্বলি যাব পাৰে হাত পুৰি যাব পাৰে গতিকে আমাৰ আনসাৰবোৰ তেনেকুৱা হ'ব গতিকে হেতু এসিডৰ প্ৰপাৰ্টি হ'ব পাৰে যে এসিডটো কি হয় টেঙা হয় আৰু লগতে এসিডটো corrosive হয় মানে আমাৰ হাতত পৰিলে এসিডটো আমাৰ হাত জ্বলাই দিব পাৰে আৰু তাৰ লগতে এসিডে যিখন নীলা লিটমাছ পেপাৰ হে নীলা লিটমাছ পেপাৰখন ৰঙা কৰে এসিড টাৰ্নস ব্লু লিটমাছ ইনটু ৰেড আৰু বিভিন্ন ধৰণৰ ইন্ডিকেটৰস আছে মই যে লিটমাছ বুলি কলো এটো এটা ইন্ডিকেটৰ এটো এসিড বেস ইন্ডিকেটৰ হয় যে এসিড আৰু বেস কিছুমান স্যাম্পল তোমাক দিয়া আছে তুমি যদি তাৰ পৰা উলিয়াব লাগে এসিড কোনটো বেস কোনটো তেতিয়া তুমি লিটমাছ পেপাৰ এখন লৈ তাত যদি তুমি ডুবাই দিয়া তেতিয়া গম পাবা যে এটো এসিড নে এটো বেস আমি ইন্ডিকেটৰৰ বিষয়ে অলপ পাছতে এইটো ভিডিওতে আমি আলোচনা কৰিম এটা কথা হল কি জিমান বিলাক এসিড আছে সেই এসিড বিলাকক আমি স্ট্ৰং এসিড আৰু উইক এসিড যেটো আমি স্ট্ৰেংথ অফ এসিড বুলি কওঁ তেনেকে ক্যাটেগৰাইজ কৰিব পাৰো
যেনেকৈ ধৰি লোৱা ষ্ট্ৰং এচিড কোনবিলাকক ষ্ট্ৰং এচিড বুলি কোৱা হয় ষ্ট্ৰং এচিড সেইবিলাক যিবিলাকে পানীত অতি বেছি H পজিটিভ আয়ন ৰিলিজ কৰিব যিবিলাক সাবষ্টেন্স যিবিলাক এচিডে বেছি greater amount of হয়নে বহুত more amount of H positive ion release কৰিব পানীত সেইবিলাককে strong acid বুলি কম for example hydrochloric acid sulfuric acid nitric acid এইবিলাক হৈছে strong acid আৰু এটা categorize কৰা হৈছে যে weak acid কি যিবিলাক এচিডে কম পৰিমাণে H positive ion release কৰিব যেনেকৈ ধৰি লোৱা আমাৰ যিমান অৰ্গেনিক এচিড বিলাক আছে আমাৰ citric acid হওক আমাৰ malic acid হওক acetic acid হওক এই গুটেই এচিড বিলাক যিবিলাক আমি ফৰ্মিক এচিড বা মিথানোইক এচিড হওক এই গুটেই এচিড বিলাক হৈছে weak acid যিবিলাকে কম পৰিমাণে H positive ion ৰিলিজ কৰিব পাৰে পানীত গতিকে আমি এচিডৰ strong acid আৰু weak acid এই কথাটো বুজি পালো এতিয়া আমি ইন্ডিকেটৰছৰ কথা পাতো ইন্ডিকেটৰছ কি হয় মই তোমালোকক ইতিমধ্যে কৈছো যে তোমাক যদি ABCDs বিভিন্ন ধৰণৰ স্যাম্পল সলিউশন দিয়া আছে আৰু তোমাক কোৱা হৈছে যে ইয়াৰ পৰা তুমি এসিড কোনটো বেস কোনটো বাছি উলিয়া তেতিয়া তুমি কি কৰিবা কিছুমান ইন্ডিকেটৰ ইউজ কৰিব লাগিব যিবিলাকে তোমাক আইডেন্টিফাই কৰি দিব কোনটো এসিড কোনটো বেস কিছুমান কালাৰ চেঞ্জিং ৰ সহায়ত যেনেকৈ তুমি লিটমাছ পেপাৰ লব পাৰা এটা সলিউশনত যদি লিটমাছ পেপাৰ ডুবাই দিছা প্ৰথমতে তুমি এখন লিটমাছ পেপাৰ লৈ যদি এটা সলিউশনত লিটমাছ পেপাৰখন ডুবাই দিছা যদি সেই লিটমাছ পেপাৰখন ৰেড আছিল যদি ব্লু হৈ গৈছে তেতিয়া তাৰ মানে সলিউশনটো বেস আৰু যদি ব্লু লিটমাছ পেপাৰখন ৰেড হৈ গৈছে তেতিয়া সেই সলিউশনটো হৈছে এসিড তাৰ পাছতে আমি টাৰ্মাৰিক লব পাৰো যেটো নেচাৰেল ইন্ডিকেটৰ হয় টাৰ্মাৰিকটো যেতিয়া আমি বেসত দিম তেতিয়া ৰেড কালাৰ হৈ যাব আৰু টাৰ্মাৰিকটো যেতিয়া এসিডত দিম তেতিয়া ইয়েলো কালাৰ হৈ যাব তাৰ পিছত আমি নেক্সট এটা ইন্ডিকেটৰ ফেনপথেলিন এটা ইউজ কৰিব পাৰো যেটো আমাৰ বেসত দি দিলে হি পিংক কালাৰ দিয়ে আৰু যদি এসিডত দি দিও কালাৰলেস হৈ যায় তাৰ পিছত আৰু এটা ইন্ডিকেটৰ আছে মিথাইল অৰেঞ্জ এটো যদি বেসত দি দিও ইয়েলো হৈ যায় আৰু যদি হি একেটা ইন্ডিকেটৰ যদি আমি দি দিলে তাৰ কালাৰটো ৰেড হৈ যায় মিথাইল অৰেঞ্জ অন্য এটা ইন্ডিকেটৰ যেটো বেসত দি দিলে কালাৰটো ইয়েলো হৈ যায় আৰু এসিডত দি দিলে কালাৰটো ইয়াৰ ৰেড হৈ যায় তাৰ পিছতে আমি প্ৰিপাৰেচন অফ HCl হাইড্ৰক্লোৰিক এসিড কেনেকৈ প্ৰস্তুত কৰিব পাৰি হাইড্ৰক্লোৰিক এসিড আমি আমাৰ ঘৰৰ খোৱা নিমখখিনি প্ৰায় প্ৰস্তুত কৰিব পাৰো নিমখৰ কেমিক্যাল নেম কি তোমালোকে কোৱাচোন NaCl হয়নে সোডিয়াম ক্লোৰাইডত যদি আমি কনসেন্ট্ৰেট সালফিউৰিক এসিড দিও সোডিয়াম ক্লোৰাইড প্লাস কনসেন্ট্ৰেট সালফিউৰিক এসিড ইট গিভস আমাক কি দিব সোডিয়াম সালফেট দিব আৰু লগতে হাইড্ৰক্লোৰিক এসিড দিব সোডিয়াম সালফেটটো এটা সল্ট হয় আৰু হাইড্ৰক্লোৰিক এসিড আমি পাই যাম কোনটো ৰিঅ্যাকশনত যেটা আমি সোডিয়াম ক্লোৰাইডটো আমি সালফিউৰিক এসিডৰ লগত ৰিঅ্যাকশন কৰাম এতিয়া আমি সেই এক্টিভিটিটো যেটা কৰিম তাৰ পৰা যেটা HCl টো গ্যাস হিচাপে ওলাব হয়নে আমাৰ তেতিয়া সেই HCl যেটো এসিড হেতু গ্যাস হিচাপে ওলাব তাত যদি আমি এখন লিটমাছ পেপাৰ হুকানকে আমি দি দিও ব্লু লিটমাছ পেপাৰ এখন কিন্তু ৰেড হৈ না যায় কথাখাৰ মন কৰিবলগীয়া নহয়নে আমি এখন ব্লু লিটমাছ পেপাৰ HCl খিনিৰ ওপৰত দি দিও ৰেড হৈ যোৱা নাই তাৰ অৰ্থ তোমালোকে কি বুজিলা মই তোমালোকক আগতে কৈছোৱে যে পানীৰ অবিহনে এসিডৰ প্ৰপাৰ্টি শো কৰিব নোৱাৰে পানী নোহোৱাকে এসিডেই নহয় মই তোমালোকক কৈছো গতিকে যদি আমি সেই একেখন লিটমাছ পেপাৰ অলপ পানীত তিয়াই লোৱাৰ পিছত যদি HCl ৰ সেই গেছখিনিৰ ওপৰত দি দিও তেতিয়া কিন্তু ব্লু লিটমাছ পেপাৰখন ৰেড হৈ যাব গতিকে আমি হাইড্ৰক্লোৰিক এসিড কেনে ধৰণে প্ৰিপাৰেচন কৰিব পাৰি হেতু শিকিলো তাৰ পাছতে আমি এটা সোৱা এসিডৰ লগত যদি আমি মেটেলৰ ৰিঅ্যাকশন কৰাও এটা এক্টিভিটিৰ সহায়ত আমি বুজিলো আমি এটা এসিড ললো কি এসিড লবা তোমালোকে যিকোনো এসিড হাইড্ৰক্লোৰিক এসিড লোৱা সালফিউৰিক এসিড লোৱা নাইট্ৰিক এসিড লোৱা বা সিট্ৰিক এসিড লোৱা যিকোনো এসিড লৈ তাৰ ওপৰত যদি তুমি এটা মেটেল দি দিয়াৰ লগে লগে এসিডৰ পৰা কি ওলাব সল্ট ওলাব আৰু লগতে হাইড্ৰোজেন গ্যাস লিবাৰেট হ'ব ধৰি লৈছো আমি হাইড্ৰক্লোৰিক এসিড ললো হাইড্ৰক্লোৰিক এসিড লৈ তাত আমি জিংক দি দিলো তেতিয়া আমি কি পাম জিংক ক্লোৰাইড এটা সল্ট পাম
আৰু লগতে হাইড্ৰোজেন গেছ ওলাব হেতু এক্টিভিটি তোমালোকে ঘৰতে কৰি চাব পাৰা তোমালোকে সিট্ৰিক এসিড ক'ত পাবা সিট্ৰিক এসিড নেমু টেঙা সিট্ৰিক এসিডটো তোমালোকে এটা পাত্ৰত লৈ তাত যদি তোমালোকে এটো ৰোল খোৱা নহয়নে ৰোল বিলাক যে খোৱা ৰোলত কিহে এটো ফয়েল কৰা এলুমিনিয়াম ফয়েল হয়নে এলুমিনিয়াম ফয়েল অলপ লৈ যদি তোমালোকে সিট্ৰিক এসিডৰ ওপৰত দি দিয়া তাৰ ওপৰত যদি এটা বেলুন টাইটলি পেক কৰি দিয়া তেতিয়া হাইড্ৰোজেন গেছে হে বেলুনটো ফুলাই দিব তাৰ পিছত তোমালোকে বেলুনটো যেতিয়া গাঠি এটা দি এৰি দিবা ওপৰলৈ উৰি যাব আমি সকলোৱে জানো যে হাইড্ৰোজেন গেছটো খুব পাতল গেছ ওপৰলৈ যাবলৈ বিচাৰে নহয়নে বাৰু গটিকে সেই এক্টিভিটিটো তোমালোকে ঘৰতে কৰি চাব পাৰা আমি গম পালো যে এসিডে মেটেলৰ লগত ৰিঅ্যাকশন কৰিলে বিশেষ একো টান নহয় জাস্ট মনত ৰাখিব লাগে এসিড প্লাস মেটেল ইট গিভস সল্ট প্লাস ওয়াটাৰ এসিড যোগ ধাতু লবণ যোগ হাইড্ৰোজেন গেছ মই ওয়াটাৰ কৈ পালো সৰি হাইড্ৰোজেন গেছ তাৰ পাছতে যেতিয়া এসিডে বেছৰ লগত ৰিঅ্যাক্ট কৰিব তেতিয়া কি পাওঁ আমি হেতু জানিম তাৰ আগতে আমি জানি লওঁ যে বেছ কি হয় বেছ হৈছে এনেকুৱা সাবস্টেন্স এনেকুৱা দ্ৰব্য যিবিলাক পানী দি দিয়াৰ লগে লগে OH- আয়নৰ কনসেন্ট্ৰেচন ইনক্ৰিজ কৰি দিয়ে যিমান OH- আয়ন বেছি হ'ব হিমানে হেতু ষ্ট্ৰং বেছ যিমানে কম OH- আয়ন হ'ব হিমানে হেতু উইক বেছ আমি সকলোৱে জানো এটা বেছৰ এক্সাম্পল কি হ'ব পাৰে সোডিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম হাইড্ৰক্সাইড আয়ৰন হাইড্ৰক্সাইড হয়নে এইবিলাক হৈছে বেছৰ কিছুমান এক্সাম্পল এটা বেছ বিলাক আমি এলকালি বুলি কেতিয়াবা কওঁ তোমালোকে সকলোৱে শুনিছা এলকালি বুলি আমি বেছক কেতিয়া কওঁ যেটা বেছটো ওয়াটাৰ সলিবল হয় পানী দি দিয়াৰ লগে লগে বেছটো যদি মিক্স হৈ গৈছে সলিবল হৈ গৈছে তেতিয়া আমি তাক কি বুলি কওঁ এলকালি বুলি কওঁ যেনেকে সোডিয়াম হাইড্ৰক্সাইড যেনেকে পটাছিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম হাইড্ৰক্সাইড এইবিলাক পানী ডিজলভ হৈ যায় সলিবল হৈ যায় গতিকে এইবিলাক হৈছে এলকালি বাকি যিমানখিনি আছে জিংক হাইড্ৰক্সাইড আয়ৰন হাইড্ৰক্সাইড কপাৰ হাইড্ৰক্সাইড এইবিলাক হয় এলকালি নহয় এইবিলাক বেছ হয় কিন্তু এলকালি নহয় কাৰণ এইবিলাক ওয়াটাৰ সলিবল নহয় গতিকে আমি বেছ কি হয় গম পালো এতিয়া আমি এসিড আৰু বেছ যদি একেলগে যোগ কৰাই দিও এটোকে আমি কওঁ নিউট্ৰেলাইজেশন ৰিঅ্যাকশন এসিডত আমি বেছ দি দিলু বেছত আমি এসিড দি দিলু হেতুৱে কি হল নিউট্ৰেলাইজেশন ৰিঅ্যাকশন বুলি কম আমি প্ৰথম কৰা বুলি কম হেতু প্ৰথম বিক্ৰিয়া বুলি আমি হেতু কম এটা এসিড প্লাস বেছ সল্ট প্লাস ওয়াটাৰ এসিড আৰু বেছ যোগ কৰিলে আমি কি পাম লবণ আৰু পানী পাম এক্সাম্পলৰ সহায়ত বুজিলো আমি ধৰিলোৱা হাইড্ৰক্লোৰিক এসিড ললো তাৰ পিছতে সোডিয়াম হাইড্ৰক্সাইড ললো আমি কি পাম সোডিয়াম ক্লোৰাইড আৰু ওয়াটাৰ পাম আমি সালফিউৰিক এসিড ললো আৰু লগতে আমি ম্যাগনেসিয়াম ললো জিংক ললো ধৰিলোৱা তেতিয়া আমি কি পাম জিংক সালফেট আৰু ওয়াটাৰ পাম গতিকে সো সিম্পল তোমালোকে মন ৰাখিলে হল এসিড প্লাস বেছ সল্ট প্লাস ওয়াটাৰ এসিড যোগ খাৰ লবণ যোগ পানী ওকে পাৰিবা মন ৰাখিব সবে মন ৰাখিব পাৰিবা মোৰ লগত ৰিপিট কৰা again acid plus base salt plus water acid যোগ খাৰ লবণ যোগ পানী যেতিয়া মেটাল কাৰ্বনেট মানে ধাতব কাৰ্বনেট বা মেটাল হাইড্ৰোজেন কাৰ্বনেট বা ধাতব হাইড্ৰোজেন কাৰ্বনেটৰ লগত ৰিঅ্যাকশন কৰে তেতিয়াও আমাক সল্ট আৰু পানী ওয়াটাৰ দিয়ে মানে লবণ আৰু পানী দিয়ে তেতিয়াহলে আমি ইয়াৰ পৰা কি বুজি পাইছো যে কাৰ্বনেট মেটাল কাৰ্বনেট বিলাক মেটাল হাইড্ৰোজেন কাৰ্বনেট বিলাক বেছ হয় ইহতি বেসিক বিহেভিয়াৰ বেসিক প্ৰপাৰ্টি দেখুৱায় কাৰণ আমি গম পালো ইতিমধ্যে জানিলো যে এসিড আৰু বেছে ৰিঅ্যাকশন কৰিলে সল্ট প্লাস ওয়াটাৰ লবণ যোগ পানী দিয়ে গটিকে এসিডৰ লগত যদি মেটাল কাৰ্বনেটে মেটাল বাই কাৰ্বনেটে ৰিঅ্যাকশন কৰিও যদি আমাক সল্ট প্লাস ওয়াটাৰ লবণ যোগ পানী দিছে তেতিয়াহলে সেই কাৰ্বনেট খিনি যেটো মেটাল কাৰ্বনেট ধাতব কাৰ্বনেট মেটাল হাইড্ৰোজেন কাৰ্বনেট হিহতিও কি হয় বেছে হয় মজা আয়া গটিকে আমি কি গম পালো এতিয়া যে এসিড প্লাস মেটাল কাৰ্বনেট এসিড প্লাস মেটাল হাইড্ৰোজেন কাৰ্বনেট ইট গিভস সল্ট এন্ড ওয়াটাৰ তাৰ মানে আমি আকৌ কৈছো যে এসিড যোগ ধাতব কাৰ্বনেট এসিড যোগ ধাতব হাইড্ৰোজেন কাৰ্বনেটে কি দিব আমাক লবণ আৰু পানী দিব উইথ এক্সাম্পল আমি চাই লওঁ আমি ধৰিলো প্ৰথমতে ললো HCl হাইড্ৰক্লোৰিক এসিড তাত আমি সোডিয়াম কাৰ্বনেট দি দিলু তেতিয়া আমি কি পাম HCl ত যদি আমি সোডিয়াম কাৰ্বনেট দি দিও তেতিয়া আমি কি পাম সোডিয়াম ক্লোৰাইড পাম ওয়াটাৰ পাম আৰু কাৰ্বন ডাই অক্সাইড গেছ এটা গেছ ওলাব কাৰ্বন ডাই অক্সাইড গেছ ওলাব তাত নেক্সট আমি যদি HCl ললো তাতে আমি সোডিয়াম বাই কাৰ্বনেট দি দিলু বা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট দি দিলু তেতিয়া আমি কি পাম আকৌ পুনৰ আমি কি পাম সোডিয়াম ক্লোৰাইড পাম
water পাম আৰু কি ওলাব কাৰ্বন ডাই অক্সাইড গেছ ওলাব এতিয়া কাৰ্বন ডাই অক্সাইড যে গেছ ওলাইছে তাৰ কাৰণে এটা টেষ্ট আমি কৰি চাব পাৰো আমি নিজেই কৰি চাব পাৰো কাৰ্বন ডাই অক্সাইড গেছে কি কৰে লাইম ওয়াটাৰটো ঘোলা কৰি দিয়ে মানে হোৱাইট কৰি দিয়ে লাইম ওয়াটাৰ সকলোৱে চিনি পোৱা ক্যালসিয়াম হাইড্ৰক্সাইড লাইম ওয়াটাৰ গতিকে লাইম ওয়াটাৰ যদি এটা টেষ্ট টিউবত লৈ তাত যদি আমি সেই কাৰ্বন ডাই অক্সাইড গেছখিনি মাৰি দিওঁ মানে এটা টেষ্ট টিউবত আমি লাইম ওয়াটাৰ ললো তাৰ পিছত যে আমি এই ৰিঅ্যাকশনটো কৰালো তাৰ যে কাৰ্বন ডাই অক্সাইড গেছখিনি ওলাইছে আমি কনফাৰ্ম কৰিব বিচাৰিছো গতিকে সেই গেছখিনি যদি আমি সেই লাইম ওয়াটাৰত মাৰি দিওঁ তেতিয়া লাইম ওয়াটাৰখিনি কি হৈ যাব বগা হৈ যাব আৰু সেই লাইম ওয়াটাৰখিনি যে বগা হল কিয় হল এটো ক্যালসিয়াম কাৰ্বনেট ফৰ্ম কৰিলে কাৰ্বন ডাই অক্সাইড গেছে যেটো আমাৰ ক্যালসিয়াম হাইড্ৰক্সাইড লাইম ওয়াটাৰ আছিল হেতু ক্যালসিয়াম কাৰ্বনেটলৈ কনভাৰ্ট কৰিলে আৰু ক্যালসিয়াম কাৰ্বনেটটো হৈছে সলিড গতিকে হেতু ওয়াটাৰত ডিজলভ নহয় সলিবল নহয় গতিকে তাৰ প্ৰেসিপিটেট পৰি যাব গুটেই সেই সলিউশনটো বগা হৈ যাব মিল্কি হোৱাইট হৈ যাব গতিকে আমি তাৰ পৰা কনফাৰ্ম হল যে কাৰ্বন ডাই অক্সাইড গেছ ইয়াৰ পৰা এই ৰিঅ্যাকশনটোৰ পৰা ওলাইছে আমি যদি এক্সেস এমাউন্ট অফ কাৰ্বন ডাই অক্সাইড আৰু দিয়ে আছো আমি কাৰ্বন ডাই অক্সাইড গেছ বহুত এক্সেস এমাউন্ট অফ কাৰ্বন ডাই অক্সাইড গেছ আমাৰ ওচৰত বহুত আছিল এখিনি দি দিলো তেতিয়া আকৌ সেই মিল্কি হোৱাইটটো কি হৈ যাব টাৰ্নস ক্লিয়াৰ হৈ যাব হোৱাইট যেটো হোৱাইটনেস আছিল হেতু নাইকিয়া হৈ যাব ক্লিয়াৰ সলিউশনটা পাম যেটো আমি কৈ আছো যে হেতু হৈছে ক্যালসিয়াম বাইকাৰ্বনেট তাত কি ফৰ্ম হৈ গল ক্যালসিয়াম বাইকাৰ্বনেট যেটো আকৌ সলিবল হৈ গল ওয়াটাৰত সকলোৱে নিশ্চয় এখিনি লেকে বুজি পাইছা মই আশা কৰিছো আমি এতিয়ালৈকে কি গম পালো এসিডৰ ডেফিনিশন গম পালো বেছৰ ডেফিনিশন গম পালো এসিডক মেটালৰ হৈতে ৰিঅ্যাকশন কৰালো আমি কি পালো গম পালো এসিড আৰু বেছৰ ৰিঅ্যাকশন কৰালো এসিড আৰু মেটাল কাৰ্বনেট মেটাল হাইড্ৰোজেন কাৰ্বনেটৰ ৰিঅ্যাকশন কৰালো কাৰ্বন ডাই অক্সাইড টেষ্ট উইক এসিড স্ট্ৰং এসিড আমি বিভিন্ন কথা এতিয়ালৈকে গম পালো যদি এখিনলে কিবা ডাউট আছে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা तब देश के मुंह से निकलता है वाह क्या सीन है वाह क्या सीन है এটা আমি সকলোৱে জানো যে বেছ যদি আমি ওয়াটাৰ দিদু আমাক কি দিব বেছ যদি ওয়াটাৰ দিদু তেতিয়া আমাক OH নেগেটিভ আমাক বেছ যদি ওয়াটাৰ দি দিয়া আমি কি পাম তেতিয়া OH নেগেটিভ আয়ন পানীত বহুত বেছি বাহি যাব গতিকে হেতুৱে কথা বেছ যেটা ওয়াটাৰ লগত বেছে ৰিঅ্যাকশন কৰিব তেতিয়া আমাক OH নেগেটিভ আয়ন এমাউন্টটো ওয়াটাৰত বঢ়াই দিব আমি এলকালিৰ বিষয়ে আমি ইতিমধ্যে গম পালো যে পানীত যিখিনি সলিবল যিখিনি বেছ পানীত সলিবল হেখিনি এলকালি যিখিনি সলিবল নহয় হেখিনি বেছ হয় কিন্তু এলকালি বুলি আমি হিহতক নকওঁ ইয়াৰ পিছতে আমাৰ এটা বস্তু থাকি গৈছে এটা আমি আলোচনা কৰি লওঁ যে ডাইলুশন অফ এসিড আমি কেনেকৈ ডাইলিউট কৰিব পাৰো তোমালোকে দেখিছা তোমালোকে বিভিন্ন ৰিঅ্যাকশনত দেখি থাকা যে ডাইলুট HCl দিয়া ডাইলুট সালফিউৰিক এসিড দিয়া ডাইলুট নাইট্ৰিক এসিড দিয়া এই ডাইলুট নাইট্ৰিক এসিড ডাইলুট সালফিউৰিক এসিড ডাইলুট হাইড্ৰক্লোৰিক এসিড কি হয় হোৱাট ইজ দিস ডাইলুট বুলি কিয় কোৱা হল তাৰ মানে হিহতৰ স্ট্ৰেংথটো আমি কমাই আনিলো আমি HCl ডাইৰেক্ট যদি HCl কিনি আমি হাতত ঢালি দিও গুটে হাত আমাৰ জ্বলি যাব আমাৰ ধোঁৱা ওলাই যাব জ্বলি শেষ হৈ যাব নয়নে কিন্তু আমি ডাইলুট হাইড্ৰক্লোৰিক এসিডটো ইমান হাৰ্মফুল আমাৰ কাৰণে নহয় হেতু ইমান স্ট্ৰং এসিড হৈ নাথাকে কাৰণ কিয় ডাইলুট হাইড্ৰক্লোৰিক এসিডত পানী দি থোৱা থাকে এক্সেস ওয়াটাৰ দি থোৱা থাকে এতিয়া ডাইলুশন অফ এসিড মানে কি এসিড আমি এসিড আৰু পানী মিক্স কৰি দিছো এটা কৰিম কেনেকে তাৰ প্ৰক্ৰিয়া কেনেকে তাৰ প্ৰসেস কেনেকে তোমালোকক যদি ল্যাবৰেটৰীত কোৱা হয় যে ডাইলুট হাইড্ৰক্লোৰিক এসিড প্ৰিপাৰেচন নিজে কৰা আমি প্ৰিপেয়াৰ কৰি থোৱা নাই ডাইলুট হাইড্ৰক্লোৰিক এসিড প্ৰিপাৰেচন কৰি তুমি এই ৰিঅ্যাকশনটো কৰা তেতিয়া তোমালোকে কি কৰিবা ডাইলুট হাইড্ৰক্লোৰিক এসিডটো তোমালোকে কেনেকে প্ৰিপাৰেচন কৰিবা হেতু জানি লওয়া তোমালোকে কেতিয়াও এনেকুৱা ভুল কৰিলে নহব যে এসিডত আমি যদি পানী ঢালি দিও এসিডত যদি আমি পানী ঢালি দিও তেতিয়া কি হ'ব এসিডত পানী ঢালি দিলে কি হ'ব গুটে এক্সপ্লোজ হৈ যাব গুটে ব্লাষ্ট হৈ যাব ফুটি যাব গুটে জুই ওলাই যাব এটো হাইলি এক্সোথাৰ্মিক ৰিঅ্যাকশন এসিড প্লাস ওয়াটাৰ এটো হাইলি এক্সোথাৰ্মিক ৰিঅ্যাকশন গতিকে আমি যদি এখিনি মান 10 ml মান এসিড লৈ 20 ml মান এসিড লৈ তাত যদি আমি পানীখিনি ঢালি দিছো তেতিয়া হেতু কি হৈ যাব গুটে তাত জুই জ্বলি যাব যেটো বিকাৰত লৈছিল বা যেটো গ্লাস কন্টেইনাৰত লৈছিল হেতু ফাটি যাব গতিকে এটো হাইলি এক্সোথাৰ্মিক ৰিঅ্যাকশন তেতিয়া আমি কি কৰিম আমি কেতিয়াও এসিডত পানী নাঢালো এসিড খিনি এনে মোস্ট ৰিঅ্যাক্টিভ তাত ইমানখিনি এসিডত যদি আমি পানী অলপ দি দিও হেখিনি কি হৈ যাব হেখিনি ৰিঅ্যাকশন কৰি হেখিনি ফুটি যাব জ্বলি যাব নহয়নে গতিকে আমি পানী লম পানীটো ৰিঅ্যাক্টিভ নহয় পানীটো নিউট্ৰেল বস্তু হয় গতিকে সেই পানীত লাহে লাহে
এটুপ কৈ আমি এচিড দি যাম তোমালোকে এই কাহিনীটো শুনিছিলা চাগে আমাৰ যে চাণক্য যে 20 কন্যা বুলি কয় 20 কন্যাবিলাক কেনেকৈ প্ৰিপেয়াৰ কৰিছিলে 20 কন্যাই সেই ৰজাবিলাকক যে দংশন কৰি মাৰিছিলে যে সেই 20 কন্যাবিলাকক কি দিছিলে চাণক্যই স্মল এমাউন্ট অফ মানে স্মল কোয়ান্টিটি এচিড তেওঁলোকক এচিড নহয় বিষ তেওঁলোকক ডেইলি পান কৰাইছিলে অলপ গতিকে অলপ বিষ খাই সিহঁতৰ গোটেই বডিত বিষ হৈ গ'ল গতিকে সিহঁতি কাৰোবাক যদি দংশন কৰি দিয়ে মানুহটো তাৰমানে মৰি যাব কিন্তু হেতুকে নকৰি যদি চাণক্যই এগিলাস দুগিলাস মান বিষ খুৱাই দিলেহেঁতেন লগালগ মৰি থাকিলেহেঁতেন গতিকে তেনেকুৱা কথা আমি পানীখিনি ল'ম পানীত লাহে লাহে এটুপকৈ আমি এচিডখিনি দি যাম তেতিয়া এচিড ডাইলুট হৈ যাব গতিকে এইটো কুৱেশ্যন পৰীক্ষাত কেতিয়াবা আহে যে কিয় আমি এচিডত পানী নিদিওঁ পানীতহে এচিড দিওঁ তোমালোকে ক'ব লাগিব যদি আমি এচিডত পানী ঢালি দিওঁ এইটো এটা হাইলি এক্সোথাৰ্মিক ৰিয়েকশ্যন এইটো তাপবৰ্জী বিক্ৰিয়া গতিকে ইয়াত জুই যদি যাব পাৰে বহুত এমাউন্ট অফ হিট ৰিলিজ হ'ব আমি যেটো কন্টেইনাৰত ৰিয়েকশ্যনটো কৰাইছো হেতু ফাটি যাব পাৰে গতিকে আমি সেই কাৰণে পানীতহে আমি এচিড এটুপকৈ ড্ৰপ ওয়াইজ ষ্টায়াৰ কৰি মানে এনেকৈ লৰাই মিক্স কৰো হেতুৱে হৈছে প্ৰসেছ অফ ডাইলুচন অফ এচিড আমি এচিডৰ ডাইলুচন তেনে ধৰণেহে কৰিব লাগে গতিকে তোমালোকে গম পালা যে আমি ডাইলুট এচিড লঘু এচিড আমি কেনে ধৰণে প্ৰিপেয়াৰ কৰো এতিয়া আমি চাম আহা যে আমি যদি বেছৰ লগত মেটেলৰ ৰিয়েকশ্যন কৰাও তেতিয়া আমি কি প্ৰডাক্ট পাওঁ আমি যেটা বেস আমি ধৰি লৈছো সোডিয়াম হাইড্ৰক্সাইডৰ সলিউশন ললো তাতে জিংক যেটো মেটাল ধাতু তাৰ গ্ৰেনুলস কিছুমান তাতে দি দিলু তেতিয়া আমি কি পাম সোডিয়াম জিংকেট পাম আৰু লগতে কি পাম আমি তাৰ পৰা হাইড্ৰোজেন গ্যাস ওলাব গতিকে আমি কি গম পালু বেস প্লাস মেটাল ক্ষাৰ প্লাস ধাতু তেতিয়া আমি কি পাম সল্ট প্লাস আমি কি পাম সল্ট প্লাস আমি হাইড্ৰোজেন গ্যাস পাম গতিকে এটো ৰিয়েকশ্যন তোমালকৰ ক্লিয়াৰ হ'ল তোমালকে বিভিন্ন বেছৰ লগত বিভিন্ন ধৰণৰ ধাতু বিলাকৰ ৰিয়েকশ্যন কৰি ৰিয়েকশ্যনটো লিখিবা আৰু তোমালকে ৰিয়েকশ্যনটো লিখোতে যেটি লিখি নিদিবা সাৱধান হ'বা যেটো যিকিটা মানে প্ৰডাক্ট লিখিছা হে কেমিক্যালি যেটো মানে তোমালকে ফৰ্মুলা লিখিছা এই ফৰ্মুলাটো তোমালকে মন দি চাবা যে হে ফৰ্মুলাটো এক্সিষ্ট কৰে নে নকৰে আমি তাৰ কোফিচিয়েন্ট বিলাক শুদ্ধকে দিছো নে নিদিছো এই বস্তুটো তোমালকে লক্ষ্য কৰিব লাগিব আৰু তাৰ বিষয়ে তোমালকে ক্লাস 9ত ইতিমধ্যে শিকি আহিছা হয়নে গতিকে তাৰ পাছতে সোৱা আমি আৰু এটা ৰিয়েকশ্যন আমি কৰি চাও এচিডৰ লগত আমি ধাতব অক্সাইড যদি আমি যোগ কৰি দিও এচিড ৰিয়েক্টস উইথ মেটালিক অক্সাইড ধাতব অক্সাইড যেনেকে কোনবিলাক হ'ব ধাতব অক্সাইড সোডিয়াম অক্সাইড ম্যাগনেসিয়াম অক্সাইড জিংক অক্সাইড কপাৰ অক্সাইড আমি হেবিলাক যদি এচিডৰ লগত বিক্ৰিয়া কৰো তেতিয়াও আমি সল্ট প্লাস ওয়াটাৰ পাও ফৰ এক্সাম্পল আমি যে HCl লৈছো আমি HCl ৰ লগত আমি সোডিয়াম অক্সাইড দি দিলো তেতিয়া আমি কি পাম সোডিয়াম ক্লোৰাইড আৰু ওয়াটাৰ পাম ইয়াৰ পৰা আমি কি বুজি পালো যে মেটাল অক্সাইড বিলাক কি হয় বেস হয় মেটাল অক্সাইডে সদায় বেসিক প্ৰপাৰ্টি দেখুৱায় এটো মন ৰাখিবা সদায় এটো খুব ইম্পৰ্টেন্ট হয় কাৰণ এটো কোৱেশ্চন কেতিয়াবা আহে যে মেটাল অক্সাইড বিলাক ধাতব অক্সাইড বিলাক আমলিক নে ক্ষাৰক এসিডিক নে বেসিক তো গতিকে আমি কি গম পালো মেটাল অক্সাইড বিলাক বেসিক হয় ৰিয়েকশ্যনটো মই পুনৰ এবাৰ কৈছো তোমালোকে ৰিপিট কৰিবা যে মেটাল অক্সাইড প্লাস এসিড বা এসিড প্লাস মেটাল অক্সাইড এসিড যোগ ধাতব অক্সাইড আমি পাম সল্ট মানে লবণ যোগ ওয়াটাৰ মানে পানী গতিকে এইখিনি ৰিয়েকশ্যন তোমালোকে মন ৰাখিব লাগিব আজি আমি কি শিকিলো এসিডৰ ডেফিনিশন শিকিলো এসিডৰ প্ৰপাৰ্টিৰ কথা শিকিলো ইন্ডিকেটৰৰ কথা শিকিলো এসিডে যেতিয়া পানীৰ লগত ৰিয়েকশ্যন কৰে কি দিয়ে শিকিলো বেছৰ ডেফিনিশন বেছৰ প্ৰপাৰ্টিৰ কথা শিকিলো স্ট্ৰং বেস উইক বেস হেতু মই কবলৈ থাকি গৈছে হেতু এতিয়া কৈ লওঁ স্ট্ৰং বেস মানে হৈছে যিবিলাক বেসে OH নেগেটিভ আয়ন বেছিকে ৰিলিজ কৰিব ইনক্ৰিজ কৰি দিব বেছি দি দিব পানীত হেখিনি স্ট্ৰং বেস কম দিব হেখিনি উইক বেস মই ইতিমধ্যে কৈছোৱে চাগে তোমালোকক যে স্ট্ৰং বেস কোনবিলাক সোডিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম হাইড্ৰক্সাইড স্ট্ৰং বেস বাকি জিংক হাইড্ৰক্সাইড আয়ৰন হাইড্ৰক্সাইড এইবিলাক হৈছে উইক বেস গতিকে হেখিনি আমি শিকিলো আমি কাৰ্বন ডাই অক্সাইডৰ এটা টেষ্ট শিকিলো আমি ধাতব কাৰ্বনেট ধাতব হাইড্ৰোজেন কাৰ্বনেট মানে মেটাল কাৰ্বনেট মেটাল বাইকাৰ্বনেটৰ লগত এচিডৰ ৰিয়েকশ্যন কৰাই আমি চালো কি প্ৰডাক্ট পাও আমি বিভিন্ন ধৰণৰ ৰিয়েকশ্যন বিলাক শিকিলো গতিকে এই ৰিয়েকশ্যন বিলাক তোমালোকে মন ৰাখিব লাগিব প্ৰত্যেকটো ৰিয়েকশ্যন মন ৰখাৰ কথা নাই ফৰ্মুলা মন ৰাখিব লাগিব এচিড প্লাস মেটাল আমি কি পাম হেতু মন ৰাখিব লাগিব এচিড প্লাস বেস আমি কি পাম আমি বেছৰ লগত আমি মেটাল ৰিয়েক্ট কৰালো আমি কি পাম গতিকে হেইবিলাক কথাই আমি মনত ৰাখিব লাগিব
গতিকে আজিৰ ভিডিঅ'টোত আমি ইমানখিনি আলোচনা কৰিলোঁ নেক্সট পাৰ্টত আমি বাকি বহুত কথা আছে সেইবিলাক আমি আলোচনা কৰিম যেনেকৈ আমাৰ pH স্কেলৰ কথা আছে বেলেগ বেলেগ আমাৰ যিবিলাক নেচাৰেল সোৰ্সেস আছে সেইবিলাকত আমি কি এসিড তাৰ পিছতে ধৰিলা প্লাষ্টাৰ অফ পেৰিছ জিপসাম এই বিভিন্ন ধৰণৰ কথাবিলাক আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম গতিকে এই ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা লগতে শেয়াৰ কৰিবা আৰু আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবা আমি প্ৰত্যেকটো চেপ্টাৰ সায়েন্সৰ প্ৰত্যেকটো চেপ্টাৰ তোমালোকৰ লগত এনেকৈ ভিডিঅ' মই লৈ আনিম গতিকে পঢ়া শুনা কৰি থাকা অল দা ভেৰি বেষ্ট